বান বিধ্বস্ত 4 জিলাৰ ক্ষয়ক্ষতি আৰু সাহায্য প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল। এবাৰ 25খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 15 আগষ্টৰ পিছত সকলো বিদ্যালয় পাঠদানৰ উপযোগী হ'ব। 20 আগষ্টৰ আগত নামঘৰৰ বাবে 1.50 হাজাৰ টকা মুকলি কৰা হ'ব। 64,891টা পৰিয়ালৰ বাবে 15,000 টকা মুকলি কৰি দিয়া হৈছে। 31,212টা পৰিয়ালক পুঁজি মুকলি কৰি দিয়া প্ৰক্ৰিয়া চলি আছে। একেবাৰে ক্ষতি হোৱা 8,325টা পৰিয়াল সাৰ্ভে কৰি উলিওৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে ক্ষতিগ্ৰস্ত হোৱা সকলক সহায় কৰাত বাধা নাই। নেপালীকুটি, কমলবস্তি, মাজগাঁও আদিকে ধৰি বহু ঠাইৰ বিস্তৰ ক্ষতি হৈছে। এই ঠাইসমূহত মডেল হাউচিং কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। ৰাইজক গোধন দি গাখীৰ উৎপাদন কৰাত সহায় কৰাৰ চিন্তা চৰ্চা। বানপানীত মৃত লোকক 9 লাখকৈ দিয়া হৈছে। এবাৰ বহু লোকে অভাৱনীয়ভাৱে সহায় কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 142 কোটি টকা জমা হৈছে। এই টকা মডেল হাউচিঙত ব্যৱহাৰ কৰা হ'ব। বানত ক্ষতিগ্ৰস্ত 4 জিলাৰ ইঞ্চুৰেঞ্চ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য। 4 জিলাত 20টা বীমা কোম্পানীয়ে কাম কৰে। যিসকলে এতিয়ালৈ বীমা কৰা নাই তেওঁলোকে সোনকালে কৰক। 30 আগষ্টৰ ভিতৰত ইঞ্চুৰেঞ্চৰ কাম সম্পন্ন কৰিব লাগিব। এতিয়ালৈকে 1700 লোকে ইঞ্চুৰেঞ্চৰ বাবে আবেদন কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই অনুষ্ঠানতে বান বিধ্বস্ত 4 জিলাৰ ক্ষতিগ্ৰস্ত অংগনবাদী কেন্দ্ৰলৈ আৰ্থিক সাহায্য মুকলি। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 494টা অংগনবাদী কেন্দ্ৰলৈ সাহায্য প্ৰদান ৰাজ্য চৰকাৰৰ। প্ৰতিটো অংগনবাদী কেন্দ্ৰক প্ৰদান কৰা হ'ব 2.5 লাখ টকাকৈ। এই আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে 11,30 লাখ টকা। শিৱসাগৰ জিলাৰ 350, চৰাইদেউ জিলাৰ 95, যোৰহাটৰ 37টা আৰু গোলাঘাটৰ 12টা কেন্দ্ৰক প্ৰদান কৰা হ'ব এই ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই সাহায্য প্ৰদান কাৰ্যসূচী। উপস্থিত থাকে মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ। আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে। 90টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে। 2,715 ভিলেজ এফেক্টেড হৈছিলে। 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প, 2,108টা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ। চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিৱেশ সামান্য হোৱাৰ ফালে আগবাঢ়িছে যদিও শিৱসাগৰত এতিয়াও 3টা ৰেভিনিউ চাৰ্কেল এফেক্ট হৈ আছে। 63খন ভিলেজ এতিয়াও বান আক্ৰান্ত হৈ আছে। শিৱসাগৰ জিলাত 15টা ৰিলিফ কেম্প এতিয়াও চলি আছে য'ত নেকি 4,188 গৰাকী ব্যক্তি আজিও ৰিলিফ কেম্পত বাস কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে, 15.86 কোটি টকা আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব। সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে। শিক্ষা বিভাগে ইতিমধ্যে বিনামূলীয়া পাঠ্যপুথি এই বিদ্যালয়সমূহক আকৌ এবাৰ যোগান ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ ইউনিফৰ্ম, নতুনকৈ আৰু 2 সাজ ইউনিফৰ্ম কিনি দিয়া আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকললৈ 1,000, 3,000 আৰু 5,000 টকাৰ এককালীন সাহায্যও আগবঢ়াইছে। আজি আমি এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি
পাঠদান কৰা হয়, খেলা ধূলা কৰা হয়, পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়, তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ। শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ, চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ, যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ, 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যিটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে। 20 আগষ্টৰ আগতে আমি যোৰহাট আৰু শিৱসাগৰ জিলা, যোৰহাট গোলাঘাট বিশেষকৈ ভাদ মাহ আহি আছে। আমাৰ ভাদ মাহটো অসমৰ বাবে, অসমীয়া ৰাইজৰ বাবে খুব গুৰুত্বপূৰ্ণ। তাৰ ঠিক আগতে 20 আগষ্ট তাৰিখৰ আগতে আমি নামঘৰসমূহতো 1.5 লাখ টকা কৰি আমি মুকলি কৰি দিম, যাতে ভাদ মাহৰ নাম প্ৰসংগৰ কাৰণে নামঘৰবিলাকো সাজু হৈ উঠিব পাৰে। ৰাজ্য চৰকাৰে প্ৰায় 4 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে 1 আগষ্ট তাৰিখে 2,500কৈ টকা মুকলি কৰি দিয়ে। পৰৱৰ্তী পৰ্যায়ত আমি 64,891টা পৰিয়ালক 15,000 কৰি 97.34 crores rupees আমি মুকলি কৰি দিওঁ। অৰ্থাৎ 1 আগষ্টত অৰুণোদয় 2,500 টকা আমি প্ৰদান কৰোঁ আৰু তাৰ ঠিক পিছতেই 64,891টা পৰিয়াললৈ আমি 15,000 টকাকৈ আগবঢ়াওঁ। চৰাইদেউ জিলাত 13,997টা, শিৱসাগৰ জিলাত 43,909টা, যোৰহাট জিলাত 5,388টা আৰু গোলাঘাট জিলাত 1,597টা। সৰ্বমুঠ আমি 64,891 পৰিয়ালক আমি 15,000 টকাকৈ মুকলি কৰি দিওঁ। বৰ্তমানেও আৰু 31,212টা পৰিয়ালক এই পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চলি আছে। 31,000 পৰিয়ালক ইতিমধ্যে জিলাসমূহে আইডেণ্টিফাই কৰি লৈছে। শিৱসাগৰত নতুনকৈ 18,772টা, গোলাঘাটত 1,012টা, চৰাইদেউত 7,028টা আৰু যোৰহাটত 4,400টা। এওঁলোকৰ ডিটেইলছ জিলা আয়ুক্তসকলে প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু মই ভাবোঁ যে অহা 2-3 দিনত এই 31,212টা পৰিয়ালৰকো বান সাহায্য প্ৰদান কৰাৰ চূড়ান্ত হ'ব। অৰ্থাৎ দুইটা যদি আমি লগাওঁ প্ৰায় 1 লাখ পৰিয়ালে এককালীন 15,000 টকা কৰি ৰাজ্য চৰকাৰৰ পৰা লাভ কৰাৰ সম্ভাৱনা আছে। আমাৰ শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1,703 গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে সেটেল কৰিছে। মই শিৱসাগৰ, চৰাইদেউৰ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক, কাৰণ যিমানে দেৰিকৈ কৰিব ঘৰটোৰ চাফা হৈ যাব, প্ৰমাণবিলাক নোহোৱা হৈ যাব। এতিয়ালৈকে 20টা ইঞ্চুৰেঞ্চ কোম্পানী এক্টিভ হৈছে। তাৰ ভিতৰত মই দেখিছোঁ যে 1,700 গৰাকী ব্যক্তিহে এতিয়ালৈকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে। এই সংখ্যাটো বাঢ়িব লাগে। ইঞ্চুৰেঞ্চ কোম্পানীবিলাকেও আমাৰ লগত যোগাযোগত আছে যে আমাক যিমান ক্লেইম কৰে সিমান ভাল,
আমি ক্লেইম সেটেল কৰাৰ কাৰণে আগ্ৰহী সেই ক্ষেত্ৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক আহ্বান জনাম যেন আপোনালোকে ডেমেজ ক্লেইম আৰম্ভ কৰক ইনস্যুৰেন্স ক্লেইম আৰম্ভ কৰক